ৰেডি কৰি দিম আমাৰ মানে সন্দেহৰ ষ্টাইলত মানে কিছুমান মই যেন কাম নকৰি কাৰোবাৰ ছোৱালীৰ লগত লেকচাৰ মাৰি থাকোঁ। গুড মৰ্ণিং গাইজ, কি খবৰ? সকলোৱে নিশ্চয় ভাল ন? বৰ্তমান আমাৰো ভালেই। হিমাচী নৱদী চেনেলৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। মৰ্ণিঙতে উঠি চাহ একাপ খাব লৈছোঁ। এই দেখিছে নহয়, আমাৰ ৰজাই খাই আছে চাহ। হাই, গুড মৰ্ণিং। গুড মৰ্ণিং কোৱা। গুড মৰ্ণিং। গুড মৰ্ণিং এভৰিৱান কোৱা। Good morning everyone কোৱা। নলা কাপোৰ নিদোঁ। গুড মৰ্ণিং এভৰিৱান। এতিয়া বাজিছে 5:30 আৰু 5:30 বজাত উঠি লৈ এইয়া দেখিছেনে ঘড়ীটো? এইয়া 5:30 ভালকৈ বজা নাই। 5:30 বজাত উঠি লৈ দুইটাই মিলি চাহ খাইছোঁ। চাহটো খোৱাৰ পিছত এইপিনে খানাও বনাই আছোঁ মই, তাৰপিছত যাম ডিউটি। দেখিছে নহয়, ৰাতিপুৱাই 5টাত উঠি ধুনীয়াকৈ খানা পিনা বনাই নিজৰ ল'ৰা ছোৱালীক স্কুল। আমাৰ সংসাৰ এনেকেই চলি আছে মোটামুটি। ৰাতিপুৱা লাল চাহ একাপ খাই লওঁ, খানাটো মানে ৰেডি কৰি দিওঁ। দেখিছে নহয়, আজি আমাৰ মৰ্ণিং খানাটো হ'ব পুৰি আৰু ৰাজমাহ। এয়া ৰাতিপুৱাই শুই উঠি লাগি গ'ল। বাহিৰত টকা ঘটাটো বহুত ইজি বুলি ভাবে, একচুৱেলি ইজি নহয়, কষ্ট আছে। আপোনালোকে দেখিছে নহয় টাইমটো। একচুৱেলি আমি 5টা বজাতে উঠিলোঁ, আলাৰ্ম দি থোৱা আছিলে। 5টা বজাত উঠি এইদৰে আমি নিজৰ ঘৰত কামখিনি কৰি মেলি প্লাছ আমি আনৰ ঘৰত বা বাহিৰত আমি কাম কৰিবলৈ যাওঁ। আৰু এতিয়া দেখিছে নহয়, এয়া আটা মাৰি আছে। এয়া বেটাৰ কাৰণে আমি টিফিন পেক কৰিব লাগিব। আমি নিজেও লৈ যাম। আমাৰ এওঁ যেনিবা নিনিয়ে, এওঁ পাৰ্ট টাইম জবৰ গতে মানে এবেলাহে কয়। এনেকৈ আৰু বাহিৰত কষ্ট বিনিময়তহে টকা ঘটিব পাৰে মানুহে। কিছুমানে কয় গাঁৱত আমুক বাহিৰত আছে দেই, সিহঁতৰ ওচৰত লাখ লাখ টকা আছে। কিন্তু লাখ লাখ টকা থাকিব, নাথাকে বুলি নকওঁ, বাট কষ্ট বিনিময়ত আজিয়ে নহয়, আমি এতিয়া 4-5 বছৰ লাটত ৰানিং চলি আছে। এনেকেই আৰু দুখ কষ্টৰ মাজে পইচা ঘটিব লাগে বাহিৰত। সেই বুলিয়ে দুৰ্বলতাও হৈ দিব নালাগে, ষ্ট্ৰং থাকিব লাগে সদায়। একচুৱেলি আমি দুখীয়া মানুহ, আমাৰ জীৱনত কামেই মেইন। আমি কাম কৰিয়ে খাব লাগিব, যিহেতু কাম নকৰিলে আমাৰ হাতত পইচা নাহে। সেইটো কাৰণে আমি কষ্ট কৰিবই লাগিব। কষ্টটো আমি কৰিলেও যাতে অনুভৱ নহয়, ষ্ট্ৰং হৈ কাম কৰিব লাগে। এইফালে আমাৰ পোনা শুই আছে, তেওঁ হোৱা কাম শুৱক। একচুৱেলি এতিয়া শুবলৈ নিদিলে কি হ'ব, পাছত আমাৰ দৰে এনেকেই 5টা বজাত উঠি লৰা ঢকুৱা কৰিব লাগিব। ইয়াৰ কাৰণে আমি যিহেতু বেংগলোৰত আছোঁহি, ভগৱানৰ আশীৰ্বাদ। ভৱিষ্যত কি কৰিব পাৰে পাছত দেখা যাব। এতিয়া মই বনাই আছোঁ ৰাজমাহ, আৰু ৰাজমাহ চিটি আহি আছে। মছলা ৰেডি কৰি আছোঁ ৰাজমাহৰ কাৰণে। আৰু এইখিনি এতিয়া মিক্সিত পিচি আকৌ কেৰাহীত ধুনীয়াকৈ ভাজি, তাৰপিছত ৰাজমাহ বনিব। লগতে পুৰি নিবা নে ৰুটি নিবা? কি নিবা? যিটো দিয়া সেইটোকে লৈ যাম মই। চুপুৱে নিব ৰুটি। তুমি পুৰি খাই ভাল পোৱা, তুমি পুৰি নিবা। তাৰপিছত আটাখিনি মাৰি লৈছোঁ ধুনীয়াকৈ। ৰেডি হৈ গ'ল। এইপিনে তাৰপিছত ডিউটি যাবলৈ, আকৌ ডিউটিত আছে ধৰ মাৰকৈ মোৰ কাম কৰিবলৈ। কাৰণ মই ডিউটি জেগাটো যিহেতু মই কুকিঙে কৰোঁ, ইয়াত কুকিংখিনি খতম কৰাৰ পাছত তাতো কুকিং কৰিবগৈ লাগিব। ইয়াত যেনেকৈ টিফিন পেক কৰিছোঁ, তাতো টিফিন পেক কৰিবগৈ লাগিব। মোৰ কামেই সেইটো। ৰাতিপুৱা তাৰপিছত 9টা বজাতহে মই ফ্ৰী হ'ম। ৰাতিপুৱা 5টা বজাৰ পৰা মোৰ কামত লাগিব লাগে। ঘৰত ডিউটি জেগাত 7টা বজাত পাবগৈ লাগে। 7টাৰ পৰা 9টালৈকে ডিউটি জেগাত একদম 2 ঘণ্টা স্পীড কৰিব লাগে।
চ' নিজৰ ঘৰত বা অকণমান লেজিকৈ কৰিলেও হয়, যিহেতু হাজবেণ্ড থাকে লগত, আমাৰ হাজবেণ্ডে অলপ হেল্প কৰি দিয়ে, মানে মোৰ হাজবেণ্ড যোনে অকণমান হেল্প কৰি দিয়ে, তাৰ বাবে মোৰ ইয়াত অকণমান সহায় হয়। কিন্তু ডিউটিৰ জেগাততো সেইটো নহ'ব, ডিউটিৰ জেগাততো ডিউটি কৰিবই লাগিব। ডিউটিৰ জেগাত 4জন মানুহৰ কাৰণে টিফিন পেক কৰিব লাগে আৰু 4জন মানুহক নাস্তাত দিব লাগে। ঘৰত 2জন মানুহ, মোৰ এহেঁতি 3জন, মানে টোটেল 7জন মানুহৰ কাৰণে মই দিনটোত খানা বনাই ৰেডি কৰি থাকিব লাগে। চ' আৰামছে কামখিনি কৰি 2খন ঘৰৰ মানুহখিনিক মই ধুনীয়াকৈ হেণ্ডেল কৰিব লাগে। তাৰপাছত মই ফ্ৰী আৰু সকলোৱে কৈ থাকে যে মোক কাম নাই বুলি, এইবিলাক কামকে কৰি থাকোঁ মৰ্ণিঙৰ পৰা। তাৰপাছত তোমালোকৰ লগত হাঁহি ফূৰ্তি কৰিবলৈ আহি যাওঁ মাজে মাজে। তাৰপিছত আৰু এটা কথা কওঁ মই এইখিনিতে, ঠিক এইদৰে যিসকল ল'ৰা আমাৰ কেৰেলাত আছে সেইসকলৰো এনেকুৱাই কষ্ট। তেওঁলোকে ইমান কষ্ট কৰি মেলিহে টকা কেইটামান হাতত পায়। মানুহে কয় কেৰেলাত থকা ল'ৰা বহুত পইচা এনেই নাহে মানুহৰ হাতলৈ, কষ্ট বিনিময়ত পইচা আহে। ঠিক তেনেকৈ সিহঁত লোকে 4টা বজাত উঠি কাম কৰিবলৈ বস্তু পাতি ৰেডি কৰি 8টামান বজাৰ পৰা তেওঁলোকে বা 6টামান বজাৰ পৰা তেওঁলোকে কাম ষ্টাৰ্ট কৰিবলৈ যত্ন কৰে। তেতিয়া তেওঁলোকৰ হাজিৰাটো পৰে। মানে কি দেই, আমি কামৰটো টাইমেই, তাৰ বাহিৰেও আমি ঘৰৰ কামখিনি কৰি থৈ যাব লাগে। যেনেকৈ এতিয়া কেৰেলাত ল'ৰাকেইজন আছেগৈ, তেওঁলোকে অকল কামটো কৰিবলৈ গ'লেইতো নহ'ব না, দুপৰীয়া আহি ভাত সাজ খাব লাগিব, মৰ্ণিঙতে কামলৈ যোৱাৰ আগত ভাত এসাঁজ খাই যাব লাগিব, আৰু তেওঁলোকে নিজে বনাব কটাব লাগিব। তেওঁলোকৰতো পত্নীহঁত নাথাকে ঘৰত, চ' যিহেতু নিজে বনাই খাব লাগে, আৰু সেইবাবে তেওঁলোকৰো বহুত বেছি কষ্ট হয়। আমাৰ কি হয়নে, এটা কথা ইয়াতে কওঁ, ময়ো আগতে বুজি পোৱা নাছিলোঁ। ময়ো যেতিয়া অসমত আছিলোঁ ময়ো বুজি পোৱা নাছিলোঁ। যেতিয়া মোৰ মানুহজনে বাহিৰত থাকে, বাহিৰত কাম কৰে, ফোন কৰিলে তেওঁ ভাগৰ মানে সেই ব্যস্ততাখিনি মই বুজি নাপাই তেওঁক মই খং কৰোঁ বা কিবা কৰোঁ, হয়তো ফুটা মোজাও হয় ক'ৰবাত কিছুমান কথাত, তুমি মোৰ ফোন ৰিচিভ কৰা, তুমিনো কিডাল কৰা, তুমি অকল কামেই কৰা বা কিবা এটা, সেই এনেকুৱা কিছুমান। কিন্তু তেওঁ কামৰ মাজতো বহুত কিবা কিবি কৰিব লাগে। তেওঁ নিজৰ কাপোৰ কানি ধুব লাগে, নিজৰ গোটেইখিনি কাম নিজে কৰিব লাগে। যিহেতু পত্নী থাকে অসমত আৰু তেওঁ থাকে কেৰেলাত, বা তেওঁ লগৰ কেৰেলাততো এনেকুৱা এটা কণ্ডিশ্যন হয়, এদিনে বনায় খানা। কমচে কম যদি 7জন থাকে, 7জনে 7 দিন বনায় খানা, তাল পাতি লয়। আৰু সেই যিদিনাখন বনায় সেইদিনাখন মানে ইমানেই টেনশ্যন লৈ বনাবলৈ, 7জন মানুহৰ কাৰণে ভালদৰে খানা বনাবলৈ। যদি বেয়া হয় ইজনে ক'ব মোৰ দিনত ভালকৈ বনালোঁ, তোৰ দিনত তই বেয়াকৈ বনালি, ভালকৈ বনাব লাগিব, সেইখিনি টেনশ্যন থাকে। আকৌ তাতে যদি মানুহজনে কিবা কিবি কৰি দিয়ে সেইখিনিও টেনশ্যনো থাকে। চ' মানুহজন বহুত বেছি মানে খঙাল হৈ পৰে আৰু হাই কাজিয়া হয়। সেইকাৰণে কওঁ যে মানুহজনক অলপ বুজি পাব লাগে। ময়ো বুজি পোৱা নাছিলোঁ, কিন্তু এতিয়া মই যিহেতু বাহিৰত আছোঁ মই বুজি পাইছোঁ। আমাৰ ঘৰৰ কাম আৰু বাহিৰৰ কাম বহুত পাৰ্থক্য থাকে। আমি ঘৰুৱা কিছুমান কাম, আজি মই ঘৰখন সৰা নাই, অকণমান দেৰিকৈ সাৰিম বুলি ক'লেও পাৰোঁ, বা আজি মই চোতালখন সৰা নাই, অকণমান দেৰিকৈ সাৰিম বুলি ক'ম। কিন্তু বাহিৰৰ জেগাত টাইম টু টাইম একদম মেইনটেইন কৰিব লাগিব। টাইমৰ অবিহনে কাম মানে কৰিবই নোৱাৰি, কাৰণ টাইম টু টাইম কাম কৰিবই লাগিব, নহ'লে কামবিলাক ৰৈ যায়। আৰু কামবিলাক ৰৈ গ'লে জানেই দেখোন, বাহিৰৰ জেগাত কামৰ অবিহনে মানে কামটোৱে মেইন। কাম কৰিলেহে টকা, কাম নকৰিলে টকা পইচা একোৱেই নাই, আৰু কামটো কৰি খাবই লাগিব। নিজকে নিজেই অনুভৱ কৰিছোঁ যে হয়, বাহিৰত যিসকল কৰ্মৰতে বাহিৰত থাকে তেওঁলোকৰ বহুত বেছি কষ্ট হয়। এইটো নহয় যে আমি কাম কৰি খাইছোঁ বুলি আমাৰে কষ্ট, কিন্তু আমি যিবিলাক অনাৰৰ ঘৰত কাম কৰোঁ সিহঁতৰো বহুত কষ্ট হয়। কাৰণ সিহঁতি বহুত ৰাতিলৈকে জাগি থাকিব লাগে আৰু বহুত ৰাতি কাম কৰিব লাগে। আকৌ মৰ্ণিঙতে টাইম বাই টাইম তেওঁলোক ডিউটি যাব লাগে, ডিউটি নগ'লে বা অফিচলৈ যাব লাগে। তেওঁলোকৰ অফিচলৈ নগ'লে ঘৰখন নচলে। চ' তেওঁলোকৰ ঘৰখন চলাবলৈ হ'লে অফিচ যাব লাগে। যেনেকৈ আমি এতিয়া আমাৰ ঘৰখন চলাবলৈ হ'লে তেওঁলোকৰ ঘৰত কাম কৰিব যাব লাগে, বা আমি কিবা এটা জব কৰিবলৈ যাব লাগে, তেনেদৰে তেওঁলোকো যাব লাগে। আৰু বাহিৰত থাকি যিখিনি অনুভৱ মানে যিখিনি অভিজ্ঞতা পাইছোঁ সেই অভিজ্ঞতাৰ ওপৰতে কৈছোঁ। আমি যিসকল পত্নী, নিজকো কৈছোঁ, যিহেতু নিজেও আগতে বুজি পোৱা নাছিলোঁ, যিসকল পত্নী আমি অসমত আছোঁ, চ' আমি আমাৰ হাজবেণ্ডসকলক অলপ বুজি পাব লাগে আৰু তেওঁলোকক অকণমান মৰম দিব লাগে। তেওঁলোক যেতিয়া অসমৰ বাহিৰত থাকে তেওঁলোক মৰমৰ বহুত বেছি অভাৱত থাকে। আৰু এটা কথা, এইখিনিতে মৰমৰ অভাৱত
এইটো কাৰণে থাকে তেওঁলোকে, কাৰণ তেওঁলোকৰ কোনো আত্মীয়তা ওচৰত নাথাকে, কাৰোবাৰ লগত দুখৰ সুখৰ কথা শ্বেয়াৰ কৰিব নোৱাৰে। তেওঁলোকে অনলি ৱাইফগৰাকীলৈ ফোন কৰিব লগা হয়, তেওঁৰ লগতে চব কথা ক'ব লগা হয়। তেওঁ যদি অকণমান খং কৰি দেখায় তেতিয়া মানে বহুত বেছি তেওঁ দুখী হয়, আৰু দুখী হৈ তেওঁলোকৰ মনবিলাক বহুত বেছি বেয়া হৈ যায়, ইপিনে সিপিনে ঢাল কাটে। সেয়েহে যদি পত্নীগৰাকীয়ে মৰম দিয়ে, পত্নীগৰাকীয়ে সুখ দিয়ে, পত্নীগৰাকীয়ে যদি তেওঁক বুজি পায়, তেন্তে তেওঁ কেতিয়াও ভুল নকৰে। মোৰ পিনৰ পৰা মই 100% দি কৈছোঁ। পত্নীয়ে ইমানেই বেছি মৰম দিব লাগে যিখিনি মৰম তেওঁ বিচাৰেনো কি, ফোনততো বেলেগ মৰম একোৱেই বিচাৰিব নোৱাৰে না। তেওঁ জাষ্ট ধুনীয়াকৈ মাত খা, আৰু তেওঁ কেয়াৰ লোৱাটো বিচাৰে। তুমি ভাত খালানে? বোলে খালোঁ। নাই খোৱা যদি খোৱাকৈ, সেইখিনিয়ে মানে বহুত বেছি মৰম বুলি ভাবে। চ' সেইখিনি কৰিব আপোনালোকে। চাব আপোনালোকৰ হাজবেণ্ডসকলেও আপোনালোকক বহুত বেছি মৰম কৰিব, খং নকৰে, মৰম কৰিব। আজিলৈ ইমানখিনি, আৰু মই এতিয়া মোৰ কামখিনি কৰি লওঁ, কাৰণ মোৰ এতিয়া ইয়াত যদি মই লেকচাৰ মাৰি থাকোঁ মোৰ কামটো ৰৈ যাব, কাৰণ বহুত কিছুমান কথা ক'লোঁ। কাৰণ মই কথা ক'বলৈ পালে একদম পেনখন যেনেকৈ নৰয়, চ' মোৰ কথা লাইনবিলাকো নৰয়। কথা লাইন ইমান ভালদৰে নাজানো, তথাপিও নৰয়। চ' এতিয়া মই টিফিন পেক কৰিব লাগে দেই, একদম মানে মোক লৰাই নহ'লে, মায়ে আজি টিফিন পেক কৰি থৈ নগ'ল বুলি কৈ পূৰা কান্দিব। আমাৰ ভিডিঅ'টোৰ জৰিয়তে সকলো ৱাইফক এটা কথাই ক'ব বিচাৰোঁ, যিহেতু তেওঁলোকৰ হাজবেণ্ড লোক বাহিৰত থাকে কৰ্মসূত্ৰে, আৰু তেওঁলোকে এই ৰাতিপুৱাই শুই উঠি কামত ব্যস্ত হয়। কিয়নো ময়ো কেৰেলাত থাকি আহিছোঁ, মোৰ ৱাইফেহে ক'লেই নহয় গোটেই কথাখিনি, ঠিক তেওঁ বুজি নাপাইছিলে। আঁতৰৰ পৰা পাহাৰটো সদায় ধুনীয়া লাগে দেখিবলৈ, কিন্তু ওচৰলৈ গ'লেহে তাত বহুত খলা বমা পোৱা যায়। সেইটো কাৰণে মই সকলো, আৰু তেওঁলোকৰ এটা টাৰ্গেট থাকে, মই আজি 1000 টকা উলিয়াম, মই আজি 2000 টকা উলিয়াম, আজি মই সপ্তাহত 8000 টকা উলিয়াম, তেনেকুৱা একোটা টাৰ্গেট থাকে। আৰু অসমৰ পৰা যেতিয়া ৰাতিপুৱাই বা 4টা বজাত বা 4:30 বজাত বা 5টা বজাত ফোনটো কৰি দিয়ে না, সেই ফোনটোত কথা পাতিবলৈ যাওঁতে 10 মিনিট এটা যদি লেট হৈ যায় নহয়, আমাৰ টাৰ্গেটবিলাক মানে ফেল হৈ যায়। আৰু বহুত ৰিক্সত মানে এইবিলাক বটালি লিখীয়া বস্তুৱে কাটিব লাগে, মানে কামৰ যোগাখিনি কৰিব লাগে, বা ৰাতিপুৱাই কিছুমানৰ কাজিয়া সৃষ্টি হৈ যায়। সেই লোহাৰৰ বস্তুখিনিয়ে মানে হাতত স্পৰ্শ কৰিবলৈ চেষ্টা কৰে। সেইটো কাৰণে মই সকলোকে ক'ব বিচাৰোঁ, আপোনালোকে ৰাতিপুৱা মানে টাইম বুজি কল কৰিব। তেওঁলোকে ধৰি লওক ৰাতিপুৱাৰ পৰা লাগি মেলি 9টা বজাত খানাটো খাবলৈ পায়, আৰু 9টা বজাত অকণমান ফোন কৰিব, আৰু ঠিক দুপৰীয়া 1টা বজাত 1ঘণ্টা সকলোৱে ছুটি পায়, তেতিয়া কল কৰিব। আৰু বাহিৰত থকা মানুহজনক সদায় ৰেচপেক্ট আৰু মৰমেৰে কথা পাতিব লাগে, তেতিয়া তেওঁৰ মগজটো ৰিলেক্স হৈ থাকে। কেৰেলাত কি কাম কৰিছিলা কোৱা আকৌ, কি কাম কৰিছিলা? মই কেৰেলাত একচুৱেলি এইটোৱে, আৰু আমাৰ কেৰেলাত একচুৱেলি কেৰেলা ৰাজ্যত মানে ৰবাৰ কোম্পানী, আৰু মানে কোম্পানীয়ে বিখ্যাত হয়। কোম্পানী বুলি ক'লে কেৰেলালৈ মনত পৰে। চ' মই সেই মেট কোম্পানীত আছিলোঁ, ৰবাৰ। যিহেতু আমাৰ ঘৰত সোমাওঁতে যোনটো মানে ভৰি মুচি আহে নহয় মেটবিলাক, যে আমি সেইবিলাক বনাইছিলোঁ তাতে। ময়ো থাকিলোঁ, বহুত বছৰ থাকিলোঁ। কষ্টবিলাক বহুতেই হয়, যিহেতু 1000 টকা উলিয়াবৰ কাৰণে বহুত কষ্ট, 12 ঘণ্টা ডিউটি কৰিব লাগে, 12 ঘণ্টা পাৰ হৈ যায়। মই একচুৱেলি মিলত কৰিছিলোঁ, আৰু যোনটো মিল বুলি কৈছোঁ বহুত ৰিক্সৰ কাম। আমাৰ অসমৰ বহুত যুৱকে হাত হেৰুৱাবলগীয়া হৈছিলে, আৰু হেৰুৱাইছেও। মানে কিছুমানৰ আঙুলি নাইকিয়া হয়, কিছুমানৰ হাত সোমাই যায় মিলত, এইবিলাক টেনশ্যনত কাম কৰিবলগীয়া হয় যে। ভগৱানে কোৱাত আজিলৈকে জোনদা ভাগৰ একো নহ'ল বাৰু। ধেমাজিয়ে এজন যুৱকৰ মানে এনেকৈ মিলত 2খন হাত সোমাই গ'ল, আৰু তেওঁ মানে বহুত প্ৰব্লেম হ'ল। তেওঁ ৱাইফ আহিলে অসমৰ পৰা, আৰু যোনবিলাক পেইজ মানে গৰম বস্তু, চব গৰমত কাম কৰিব লাগে। আৰু যিসকল প্লাইবোৰ্ডত কাম কৰি আছে সেইসকলৰ কথাও মই ক'ব বিচাৰোঁ, মানে বহুত কষ্টত কাম কৰে। সেইটো কাৰণে কাজিয়া পচালবিলাক কম কৰিব লাগে, যিহেতু ঘৰত নোযোৱালৈকে হাজবেণ্ড যেতিয়া বাহিৰত থাকিব,
বুজি পাব লাগিব, ৱাইফে হাজবেণ্ডক বুজি পাব লাগিব। আৰু মানুহে ভাবে বাহিৰত গৈছে ল'ৰাটো বেয়া হৈ গৈছে, মানে এইহে মানে এইটো সেইটো বহুত ভাবে, কিন্তু তেওঁ বেয়া হ'বৰ কাৰণে টাইম নাপায়। একচুৱেলি অকল কেৰেলাত থাকে, তেওঁলোক 3টা বজাৰ পৰা কাম ষ্টাৰ্ট কৰিবলগীয়া হয় একো কোম্পানীত, যিহেতু ৰাতিপুৱা শুই উঠি নিজৰ কাৰণে খানাটো ৰেডি কৰিব লাগিব, প্লাছ আৰু কামখিনিৰ কাৰণে তাত বস্তু নিজে ৰেডি কৰিব লাগে, ৰেডি কৰি নিজেই মানে প্ৰডাকশ্যন দিব লাগিব, তেতিয়া মানে মানিটো মানে এমাউণ্টটো ঠিকে আহে। আৰু অসমত ৱাইফবিলাকে মোক আজি লাগিব দেই, আজি 15,000 পঠিয়াই দিবাচোন, কাইলৈ ক'ব মোক 10,000 লাগে, মুখেহে পইচাটো এমাউণ্টটো হিচাপ দিবলৈ ভাল, কিন্তু কষ্ট কৰাজনেহে বুজি পায় পইচা কিদৰে উলিয়াইছে, কেনেদৰে উলিয়াইছে। সকল বাহিৰত নাই, অসমত আছে, তেওঁলোকক মই বুজাব বিচাৰিছোঁ এই ভিডিঅ'টোৰ জৰিয়তে। আপোনালোকে ৰিলেক্স হ'ব, কিয়নো খং উঠিলে বুলি হাজবেণ্ডলৈ ফোনটো লগাই কাজিয়া সৃষ্টি কৰিব নালাগে, কিয়নো আপোনালোকে যদি কাজিয়া সৃষ্টি কৰে তেতিয়াহ'লে হাজবেণ্ডৰ প্ৰব্লেম সন্মুখীতো হ'ব পাৰে, কিয়নো টেনশ্যনত জানেই নহয়, মই ক'লোৱে নহয় চব মেচিনৰ বস্তু। কথা কওঁ, যিহেতু মই কথাখিনি ক'লোঁ আপোনালোকে বেয়া নাপাব, কাৰণ আমি বাহিৰত থকা মানুহ, আমাৰ প্ৰায় মানে এনেকুৱা কিছুমান কাজিয়া হৈছিলে আগতে। মই আগত মই আৰু এষাৰ কথা কৈ দিছোঁ চাওক, আমাৰ এওঁ যে মোৰ লগত বহুত কাজিয়া কৰিছিলে। আমাৰ এওঁ মানে সন্দেহৰ ষ্টাইলত মানে কিছুমান মানে চিন্তাধাৰা আহি যায়। তেওঁ মানে মই যেন কাম বন নকৰি কাৰোবাৰ ছোৱালীৰ লগত লেকচাৰ মাৰি থাকোঁ, ফোনত এনি টাইম বিজি থাকোঁ, তেনেকৈ ভাবিছিলে তেওঁ। এতিয়া দেখিছে নহয় কেনেকৈ পস্তাছে, আৰু এনেকৈ নেভাবে মানে কেতিয়াও। যিহেতু বাহিৰত পইচা ঘটোতে কেনেকুৱা লাগে সেইটো নিজে পাইছে এতিয়া কষ্ট। যিহে 12 ঘণ্টা নহ'লেও 8 ঘণ্টা হ'লেও তেওঁ কাম কৰিছে। তাত কামত যেতিয়া সোমাই কি হয় কি নহয় গোটেইখিনি এতিয়া অনুভৱ কৰিছে। সেইটো কাৰণে একচুৱেলি কামত যেতিয়া মোৰ সোমাবলগীয়া হয় না, মোবাইলটো চুবলৈ টাইম নাপাওঁ। একদম ইমাৰ্জেঞ্চি কলটো আমি পিক আপ কৰিব নোৱাৰোঁ, এনেকুৱা প্ৰব্লেম হয়। কি হয়নে, তেওঁ যেতিয়া টাইমত কল কৰোঁ, সদায়তো তেওঁ মিলাব নোৱাৰে না, কামৰ মাজৰ পৰা ফোন কৰিব নোৱাৰে, কেতিয়াবা ফোন কৰে, যেতিয়া মই কৰোঁ তেওঁ যেতিয়া ফোনটো ৰিচিভ নকৰে, তেতিয়া মানে দুটাই কাজিয়া কৰোঁ। বেলেগৰ লগত কথা পাতিবলৈ হ'লে সময়ো ওলায়, মোৰ লগত হ'লে নোলায়। চ' আকৌ তাতো মানে দুইটা অকণমান কাজিয়া হয়। তেওঁ খং অভিমান কৰি মানে আমাৰ নিজৰ মোবাইলটো অফ কৰি দিওঁ, অফ কৰি 2-3 দিনলৈকে তেওঁৰ লগত কথা নাপাতোঁ। আৰু যেতিয়া কথা নাপাতোঁ তেতিয়া তেওঁ মানে বহুত বেছি খঙত থাকে, আৰু তেতিয়া তেওঁ এনেকুৱা ভাবে যে মই জীয়াই নাথাকিম নেকি, যেতিয়া মোৰ পত্নীয়ে মোক যেতিয়া বুজি নাপায় মই কিয় জীয়াই থাকোঁ। ঠিক মানে তেনেকুৱা বহুত বেছি মানে তেওঁ টেনশ্যন লৈ লয়, আৰু টেনশ্যন লোৱাৰ লগে লগে মানে হাই কাজিয়া হয় তেনেকৈ মানে। আৰু যদি আমি সেইখিনি নকৰি মানে মই নিজকে কৈছোঁ, যদি মই সেইখিনি নকৰি তেওঁক যদি বুজিবলৈ চেষ্টা কৰিলে বোলে তেওঁ কাম কৰি আছে, তেওঁ ইমানখিনি বিজি আছে, তেওঁক মই অলপ বুজি পাওঁ আৰু তেওঁৰ লগত ভালদৰে দুআষাৰ কথা পাতোঁ। কাৰণ মই ঘৰত আছোঁ, ঘৰত বিন্দাছ বহিছোঁ, খাইছোঁ, আৰু মইতো একো কৰা নাই, ল'ৰাটো চাইছোঁ, ল'ৰাটোক ভাতমুঠি বনাই দিছোঁ, নিজে ভাতমুঠি বনাই ল'ৰাটোক অকণমান টাইম দিছোঁ, বছ আমাৰ সেইখিনিয়ে কাম। তাৰ বাদেতো একোৱেই কাম নাথাকে অসমত, হয়নে নহয় বাৰু কওকচোন। অসমতনো কি আৰু ঘৰুৱা কিছুমান কাম থাকে আৰু, কিন্তু যেতিয়া হাজবেণ্ডজন বাহিৰত থাকে মানুহজনীৰ কাম বহুত বেছি কম হয়, কাৰণ মানুহজনক ভাত বনাই দিব নালাগে, অনলি নিজৰ ভাতকেইটা বনাই খাব লাগে, আৰু ল'ৰা ছোৱালীকেইটা থাকিলে ল'ৰা ছোৱালীকেইটাক দিব লাগে, বা তেওঁলোকৰ ঘৰখনত যদি ফেমিলি থাকে ফেমিলিক অকণমান চাব লাগে। আৰু তাতে মানে কিছুমান ফেমিলি থকাটো মানে এনেকুৱা হয়, মানে ফেমিলিৰ লগত হাই কাজিয়া কৰি হাজবেণ্ডক ফোন কৰি জনোৱা হয় যে মোৰ ঘৰৰ পৰা এনেকুৱা এটা প্ৰেছাৰ পৰিছে, তুমি নাই, আমুক তামুক কেনেকৈ। সেইখিনিতো মানে তেওঁ বহুত বেছি প্ৰব্লেম হয়। ঘৰৰ টেনশ্যনবিলাক যিমান পাৰে ঘৰৰ টেনশ্যনবিলাক মানে লুকুৱাই ৰাখিব লাগে, যেতিয়া মানে নক'লেই নহয় সেই কথাষাৰ ক'ব লাগে নহয়। চ' আজি মই এই ভিডিঅ'টোৰ জৰিয়তে এষাৰ ক'লোঁ, চ' ভুল নুবুজি যাতে আপোনালোকে সেই কথাখিনি গুৰুত্ব দিয়ে, আৰু সেই কথাখিনি যদি গুৰুত্ব দিয়ে তেতিয়া আপোনালোকৰ সংসাৰখন 100% চিয়'ৰ মানে ভালদৰে থাকিব বুলি আশা কৰোঁ। কাৰণ আমাৰ কিছুমান ভুল বুজাবুজি, সৰু সৰু ভুল বুজাবুজি আমাৰ সংসাৰত বহুত বেছি ডাঙৰ ঘাত প্ৰতিঘাত হৈ যায়, মানে বহুত বেছি মানে প্ৰব্লেম হৈ যায়। তাৰ বাবে যদি আমি কিছুমান কথা বুজি পাওঁ, আমি পত্নীসকলে যদি হাজবেণ্ডৰ কিছুমান কথা বুজি পাওঁ, তেতিয়া মানে আমাৰ সংসাৰখনো ভালদৰে থাকে আৰু আমি সকলো হেপী থাকোঁ। চ' সিমানখিনিয়ে ক'লোঁ, আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। 1 ছেকেণ্ড